আমি আলোচনা কৰি আছিলোঁ কি ভাৰ্বৰ তিনিটা ৰূপৰ বিষয়ে we discussed three form of verbs. One is present form, the other is past form, and last the past participle form. এতিয়া মই তোমালোকক কি কাৰণে আমাৰ ভাৰ্বৰ তিনিটা ৰূপ আমি জনা উচিত সেই কথাটো ক'ব বিচাৰিছোঁ কাৰণ ভাৰ্বৰ তিনিটা ৰূপ the three form of verbs যদি আমাৰ আইডিয়া নাথাকে তেতিয়াহ'লে আমি শুদ্ধ ৰূপত পেছিভ ভইচ কৰিব নোৱাৰোঁ বা পেছিভ ভইচ এটাক আমি এক্টিভ ভইচলৈ চেঞ্জ কৰিব নোৱাৰোঁ আমি প্ৰেজেণ্ট টেন্সত এটা ভাৰ্বৰ যিটো ফৰ্ম কেনেকুৱা হয় simple past tense simple present tense সত এটা ভাৰ্বৰ ৰূপ কেনেকুৱা হয় simple past tense সত এটা ভাৰ্বৰ ৰূপ কেনেকুৱা হয় আৰু past participle form of ভাৰ্বৰ ৰূপটো কেনেকুৱা হয় তাক দেখুৱাবলৈ চেষ্টা কৰিছো for example in the present tense do go take write the past form did went took wrote past participle form done gone taken written etc এধৰণে আমি এটা কি কৰে এই কথাটো আলোচনা কৰিছো কাৰণ এক্টিভ ভইচত যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সত থাকিব পাৰে বা পাষ্ট সিম্পল পাষ্ট টেন্সত থাকিব পাৰে এক্টিভ ভইচৰ যেটো ভাৰ্ব হেতু হয় সিম্পল প্ৰেজেন্ট টেন্সত থাকিব পাৰে নতুবা সিম্পল পাষ্ট টেন্সত থাকিব পাৰে তাক আমি পেছিভ ভইচলৈ যদি পৰিৱৰ্তন কৰিম তেতিয়া কিন্তু সেই সিম্পল প্ৰেজেন্ট টেন্সতে থাকক বা সিম্পল পাষ্ট টেন্সতে থাকক সেই ভাৰ্বটোৰ ৰূপটো চেঞ্জ হ'ব পাষ্ট পাৰ্টিসিপল হ'ব গতিকে এটা ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কেনেকুৱা হ'ব পাষ্ট ফৰ্ম কেনেকুৱা হ'ব তাক আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম কেনেকুৱা হ'ব সেই কথাটো আমি নাজানিলে তাক আমি শুদ্ধ ৰূপত লিখিব নোৱাৰোঁ সেইকাৰণে মই এই কথাখিনি আলোচনা কৰিছো এতিয়া কথাটো হ'ল কি এই কথাখিনি আলোচনা কৰাৰ লগে লগে মই আৰু এটা কথা আলোচনা কৰিব লাগিব সেইটো হ'ল ভাৰ্বক আমি দুটা ৰূপত পাব পাৰোঁ ভাৰ্বৰ দুটা ভাগ থাকিব পাৰে there are two kinds of verbs one is strong verb and the other is weak verb strong verb আৰু weak verb কি কাৰণে ডিস্টিংক্ট কৰি দেখুৱা হৈছে তাৰ মানে স্ট্ৰং ভাৰ্ব বিলাক সদায় তাৰ যেটো মেইন ফৰ্ম যেটো ৰূপ সেই ৰূপটো কোনো পৰিৱৰ্তন নঘটে ই একে থাকে যেটো স্ট্ৰং ভাৰ্বৰ ৰূপটো পৰিৱৰ্তন হৈ থাকে যেনে এটো যে একে নাথাকে বুলি যে ক'লো সেইটো কাটি দেই স্ট্ৰং ভাৰ্ব বিলাক সদায় পৰিৱৰ্তনশীল এটাৰ উদাহৰণটো হ'ল do did done go went gone take took taken write wrote written these are the example of strong verbs and I earlier told you that strong verbs are always independent তাৰ মানে strong verb বিলাক সদায় স্বাধীন সিহঁতে আনৰ ওপৰত নিৰ্ভৰ কৰি past tense লৈ পৰিৱৰ্তন হ'ব নালাগে that did not do changing the past form or past participle form with the help of other আনৰ সহায় নোলোৱাকৈ সিহঁতে past বা past participle form লৈ পৰিৱৰ্তন হ'ব পাৰে যিবিলাক ভাৰ্বে আনৰ সহায় লৈ past participle form লৈ বা simple past tense লৈ পৰিৱৰ্তন হয় সেইবিলাক ভাৰ্বে weak verb তাৰো মই উদাহৰণ তোমালোকক দিম যে আমি কৈছিলো যে স্ট্ৰং ভাৰ্বৰ দুটা ৰূপ আছিলে মানে ভাৰ্বৰ তিনিটা ৰূপ আছিলে থ্ৰী ফৰ্ম অফ ভাৰ্বছ আৰু ভাৰ্বক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি এটা স্ট্ৰং ভাৰ্ব and weak verb. Strong verb বিলাক সদায়
আত্মনিৰ্ভৰশীল কিন্তু উইক ভাৰ্ববিলাক আত্মনিৰ্ভৰশীল নহয় দে আৰ নট independent they are dependent to other আৰু ষ্ট্ৰং ভাৰ্ববিলাকে যেতিয়া ইয়াৰ ৰূপ পৰিৱৰ্তন কৰে প্ৰেজেন্ট টেন্সৰ পৰা পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰে বা পাষ্ট পাৰ্টিচিপললৈ চেঞ্জ হয় তেতিয়া সিহঁতৰ ৰূপবিলাক সলনি হৈ থাকে কিন্তু উইক ভাৰ্ববিলাক সলনি নহয় কেনেকৈ উইক ভাৰ্ববিলাক কি ধৰণে থাকে তাক দেখুৱাবৰ কাৰণে মই এখন ছবি এটা চাৰ্ট মই তোমালোকক দিছোঁ present tense past tense past participle এটা ধৰি লওক প্লে প্লে ইজ এ ভাৰ্ব তাক পাষ্ট টেন্সলৈ যদি পৰিৱৰ্তন কৰোঁ প্লেড হ'ব পাষ্ট পাৰ্টিচিপললৈ পৰিৱৰ্তন কৰিলে প্লেডেই হ'ব Des, D-A-S-H, Des, D-A-S-H-E-D, D-A-S-H-E-D. Nourish, N-O-U-R-I-S-H, N-O-U-R-I-S-H-E-D, N-O-U-R-I-S-H-E-D, etc. তলত মই উদাহৰণ দিবৰ কাৰণে তিনিটা উইক ভাৰ্ব উল্লেখ কৰিছোঁ প্ৰেজেন্ট টেন্সত প্লে পাষ্ট টেন্স সিম্পল পাষ্ট টেন্সত প্লে পাষ্ট পাৰ্টিচিপল ফৰ্মত হৈছে প্লেড ডেছ D-A-S-H ডেছ D-A-S-H-E-D ডেছড D-A-S-H-E-D ডেছড Nourish, N-O-U-R-I-S-H, nourish, N-O-U-R-I-S-H-E-D, not N-O-U-R-I-S-H-E-D. এই গোটেইকেইটা ফৰ্ম প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ফৰ্মটোক বাদ দি সিম্পল পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মত এই ভাৰ্বকেইটা মাত্ৰ ইডি যোগ হৈছে ইডি যোগ কৰি ইয়াক পাষ্ট টেন্সলৈ নিয়া হৈছে বা পাষ্ট পাৰ্টিচিপললৈ পৰিৱৰ্তন কৰা হৈছে গতিকে ইয়াত মাত্ৰ ইডি যোগ কৰা হৈছে ইয়াত ইডি যোগ কৰি ইহঁতক পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰা হৈছে কিন্তু ইহঁতৰ যিটো ফৰ্ম বা ৰূপ সেইটো কোনো পৰিৱৰ্তন নাই যেনেকৈ আগৰ ভাৰ্বকেইটাত পৰিৱৰ্তন হৈছিলে যেনে গো ৱেন গান ডু ডিড ডান প্লে ৰাইট ৰোড ৰিড এটচেট্ৰা কিন্তু ইয়াত কি হৈছে মাত্ৰ ইডি যোগ হৈছে ইডি যোগৰ পিছত যদি পাষ্ট টেন্সৰ পৰা পাষ্ট পাৰ্টিচিপললৈ পৰিৱৰ্তন ঘটিছে গতিকে আমাক বেছি প্ৰয়োজনীয় কথাটো হ'ল ভইচ চেঞ্জ কৰোঁতে এক্টিভ ভইচৰ পৰা বেছিক ভইচলৈ পৰিৱৰ্তন কৰোঁতে আমাক বেছি প্ৰয়োজনীয় কথাটো হ'ল আমি লক্ষ্য কৰিবলগীয়া কথাটো হ'ল আমাৰ যিটো ভাৰ্ব সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত তাৰ ৰূপটো কেনেকুৱা হয় এই কথাটো শুদ্ধকৈ জনা বা আমি শুদ্ধকৈ কথাখিনি মনত ৰাখিব লাগিব সেইকাৰণে আমাক ভাৰ্বৰ যি লিষ্ট আছে ভাৰ্বৰ পৰিৱৰ্তন কৰিবৰ কাৰণে যি লিষ্ট আছে সেই লিষ্টখন আমাক খুব প্ৰয়োজন আমি সেই লিষ্টখন আমি মুখস্থ কৰা ভাল আৰু এই লিষ্টখন যদি ভাৰ্বৰ সেই লিষ্টখন যদি আমি মনত ৰাখিব পাৰোঁ তেন্তে আমি গ্ৰামাৰ স্পেচিয়েলি ভইচ চেঞ্জ কৰোঁতে নেৰেশ্যন চেঞ্জ কৰোঁতে বা কাৰেক্টেঞ্চ কৰোঁতে আমাক খুব বেছি প্ৰয়োজন হয় যদি আমি সেইখিনি শুদ্ধকৈ আমি মনত ৰাখিব পাৰোঁ তেন্তে আমি খুব সুন্দৰকৈ নেৰেশ্যন কৰিব পাৰিম খুব সুন্দৰকৈ আমি কাৰেক্টেঞ্চ কৰিব পাৰিম আৰু খুব সুন্দৰকৈ আমি ভইচ চেঞ্জ কৰিব পাৰিম গতিকে সেইকাৰণে মই তোমালোকক ভইচ চেঞ্জ কৰিবলৈ যাওঁতে ভাৰ্বৰ তিনিটা ফৰ্মৰ কথা উল্লেখ কৰিলোঁ ভাৰ্বৰ দুটা ভাগৰ কথা আমি আলোচনা কৰিলোঁ কোনটো ভাৰ্ব কেনেকুৱা আৰু তাক কেনেকৈ মানে ব্যৱহাৰ কৰা হ'ব সেই বিষয়ে আমি আলোচনা কৰিব জানিবৰ কাৰণে মই এইখিনি কথা তোমালোকক দেখুৱাই দিলোঁ পৰৱৰ্তী ক্লাছত মই সেই
ষ্ট্ৰং ভাৰ্বেই হওক বা উইক ভাৰ্বেই হওক বা এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ বাক্যটো পৰিৱৰ্তন কৰোঁতে বা বাচ্যটো পৰিৱৰ্তন কৰোঁতে আমি কেনেকৈ সেই ভাৰ্ববিলাকৰ ৰূপ পৰিৱৰ্তন হয় সেই বিষয়ে আলোচনা কৰিম। নমস্কাৰ।